subscribe and hit the bell icon for get latest updates. Hello friends, আজি মই লৈছো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰী এছএছ সেকেন্ড ইয়াৰৰ 2025 বৰ্ষৰ ফাইনেল পৰীক্ষা দিছিল তেওঁলোকৰ ইয়াত অলপ পিছতে যেটো ৰিজাল্ট ঘোষণা কৰিব বুলি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যেটো টুইটাৰত উল্লেখ কৰিছিল গতিকে ইয়াত কেনেকৈ ৰিজাল্ট চাব লাগিব আৰু কেনেকৈ তেওঁলোকে অতি সহজে ৰিজাল্ট লাভ কৰিব লগতে কোনকেইটা ৱেবছাইটত ৰিজাল্ট পাব আমি আজি ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু অলপ সময় পিছতে যেটো ৰিজাল্ট ঘোষণা কৰিব গতিকে ইয়াত এই যিকেইটা লিংক দেখিছে তাতে ইয়াত 2025 বুলি আহি যাব অলপ সময় পিছতে গতিকে ইয়াত আমি ভিডিঅ' ডেসক্ৰিপচনত লিংক দি দিছো সেই লিংকত গৈ ক্লিক কৰাৰ লগতেই তেওঁলোকৰ ৰিজাল্টসমূহ চাব পাৰিব আৰু কোনকেইটা ৱেবছাইটত অতি সহজে ৰিজাল্ট চাব পাৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ 2025 বৰ্ষৰ এছএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট গতিকে আমি দেখাম ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু ডিটেইলছ ভাৱে এই ৱেবছাইটসমূহ ইয়াত একাধিকভাৱে আমি ইয়াত কৈ দিছো ইয়াত ডিটেইলছ ভাৱে আছে ASSEB will declare the result of ACS second year exam 2025 today through the official website আৰু ইয়াত official website to ইয়াত Assam Higher Secondary exam or result দিয়া website to আমি official ইয়াত কৈ দিছো ইয়াত https://ahsec.assam.gov.in এটো official website হয় আৰু এই official website ৰ যোগেদি তেওঁলোকে ৰিজাল্ট সমূহ লাভ কৰিব পাৰিব আৰু লগতে আৰু website সমূহ হৈছে ইয়াত https://iresults.net resultassam.nic.in indiaresults.com result shiksha assam.shiksha exam.etc.com assamresults.in jagranjosh.com vidyavision.com schools9.com এই ওয়েবসাইট সমূহ যোগেদি তেওঁলোকে ৰিজাল্ট সমূহ লাভ কৰিব পাৰিব আৰু আমি ভিডিঅ' ডেসক্ৰিপচনত গুটেইখিনি ইয়াত লিংক দি দিয়া আছে আৰু যেতিয়া ৰিজাল্ট আউট হ'ব ৰিজাল্ট আউট হোৱাৰ লগে লগে তেওঁলোকৰ সেই লিংকত ক্লিক কৰাৰ লগতে তেওঁলোকৰ যিটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰটো এন্টাৰ কৰিব লাগিব আৰু যিটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডৰ ডিটেইলছ থাকিব আৰু ইয়াত ৰেজিষ্ট্ৰেচন নম্বৰৰ যিটো ঘৰ আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰৰ ঘৰটো তেওঁলোকে ৰেজিষ্ট্ৰেচন নম্বৰটো এন্টাৰ কৰিব লাগিব লগতে ৰুল কোড যিটো থাকে সেই ৰুল কোডটো ইয়াত এন্টাৰ কৰিব লাগিব আৰু তাৰ পিছত ৰুল নম্বৰ যিটো থাকে সেই নম্বৰটো ইয়াত এন্টাৰ কৰাৰ পিছত সাবমিট বাটনত ক্লিক কৰিব লাগিব আৰু সাবমিট বাটনত ক্লিক কৰাৰ লগতে তেওঁলোকৰ ওচৰত এখন ডিসপ্লে খোল খাব তাতে তেওঁলোকৰ মাৰ্কশিটখন লাভ কৰিব পাৰিব আৰু লগতে মাৰ্কশিটখন প্ৰিন্ট কৰিব পাৰিব সেইখনৰ যোগেদি আৰু এনেকৈ আমি ভিডিঅ' ডেসক্ৰিপচনত যিকেইটা লিংক দি দিছো সেই লিংকত ক্লিক কৰিব পাৰিব আৰু এতিয়া আমি লিংক দিয়া আছে যদি এতিয়া ইয়াত সাৰ্ভাৰ হেতু ডাউন হৈ থাকিব কাৰণ ৰিজাল্টৰ সময়ত সকলোৱে চাই থাকে বাবে ইয়াত সাৰ্ভাৰটো ডাউন হৈ যায় কিন্তু যেতিয়া ৰিজাল্ট আউট হ'ব তেওঁলোকে অতি সহজে এই ৱেবছাইটৰ যোগেদি ৰিজাল্ট লাভ কৰিব পাৰিব আৰু ওপৰত যেটো আমি ৱেবছাইট দিছো iresults.net iresults.net এতিয়া ক্লিক কৰিলে তেওঁলোকৰ এতিয়া টাইমটো দেখাই থাকিব কিমান সময় পিছত ৰিজাল্টটো আউট হ'ব সেইটো দেখাই থাকিব আৰু লগে লগে যেতিয়া টাইমটো সমাপ্ত হ'ব তেতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু লগতে ৰুল আৰু নম্বৰটো মৰাৰ পিছত সাবমিট বাটনত ক্লিক কৰাৰ লগতে তেওঁলোকে ৰিজাল্টসমূহ লাভ কৰিব পাৰিব গতিকে এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আছিল আসাম হায়াৰ সেকেন্ডাৰী যিসকলে এবাৰ ফাইনেল ইয়াৰ এক্সাম দিছিল 2025 চনৰ তেওঁলোকৰ এতিয়া গুৰুত্বপূৰ্ণ নটিফিকেশন অতি আগ্ৰহে বাট চাই আছিল তেওঁলোকে ৰিজাল্ট কেতিয়া দিব গতিকে আজি ইয়াত অপেক্ষাৰ অন্ত পৰিব আৰু অলপ সময় পিছতে গতিকে ইয়াত আমি ভিডিঅ' ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰাৰ লগতে তেওঁলোকে ৰিজাল্টসমূহ লাভ কৰিব পাৰিব গতিকে আজি ভিডিঅ'টি ইমানেই আছিল ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে নিৰ্দিষ্ট সময়তে ৰিজাল্টটো লাভ কৰিব পাৰে গতিকে আজি ভিডিঅ'টি ইমানেই আছিল ধন্যবাদ